কোনোবাই মমৰ নিচিনা গলি গলি নিজক জ্বলাই হ'লেও সম্পৰ্ক এটা জীয়াই ৰাখে আৰু কোনোবাই সেই একেটা সম্পৰ্ককে নিজে জুই জ্বলাই ধ্বংস কৰে। কষ্টৰ মাজত জীয়াই থকাটো যে কিমান যন্ত্ৰণাদায়ক কেৱল সেইসকলেহে বুজি পায়, যিসকলে সীমাহীন কষ্ট হৃদয়ত থৈ মানুহৰ আগত হাঁহি মুখত থাকে। আপোনাৰ দুখ সুখ কেৱল সেইগৰাকী ব্যক্তিয়েহে বুজিব, যিগৰাকী ব্যক্তিয়ে আপোনাক স্বাৰ্থহীনভাৱে বিচাৰিব। স্বাৰ্থপৰ মানুহৰ আগত কেতিয়াও নিজৰ দুখ প্ৰকাশ নকৰিব, লাগিলে নিৰ্জন ঠাইত হিয়া উজাৰি কান্দক। যি ব্যক্তিয়ে ধৈৰ্য ধৰিব পাৰে তেওঁ কেতিয়াও সফলতাৰ পৰা বঞ্চিত নহয়। হয়তো তেওঁক সফল হ'বলৈ অলপ সময় লাগিব। কেৱল সাহস থকাটো বাধ্যতামূলক। জীৱনটো যিকোনো অৱস্থাৰ পৰাই আৰম্ভ কৰিব পাৰি। জীৱনলৈ অহা সকলো মানুহেই আলহী, সময়ত আহিব আৰু সময় হ'লে গুচি যাব। সেয়েহে প্ৰয়োজনতকৈ কাকোৱেই বেছি আপোন কৰি নল'ব। যেতিয়া একো নাথাকে তেতিয়া ধৈৰ্যৰ পৰীক্ষা লোৱা হয় আৰু যেতিয়া থাকে তেতিয়া ব্যৱহাৰৰ পৰীক্ষা লোৱা হয়। পৃথিৱীখন স্বাৰ্থপৰ বাবেই হয়তো কিছুমান মানুহ কেতিয়াবা অকলেই সুখী হ'বলৈ বাধ্য হয়। সময় থাকোঁতেই মূল্য দিবলৈ শিকক। জীৱনৰ সকলো বস্তু বাৰে বাৰে নাহে, সেয়া লাগিলে মানুহেই হওক বা আন কিবা বস্তুৱেই হওক। সপোন যিমান ডাঙৰ হ'ব কষ্ট সিমানেই পাব, কষ্ট যিমানেই বেছি হ'ব সফলতা সিমান ডাঙৰ হ'ব। সেইগৰাকীৰ বাবে কেতিয়াও দুখ নকৰিব যিগৰাকীয়ে আনৰ সৈতে সুখী। চকুৱেও বহুত কথা কয়, বুজিবলৈ মাথো ভাল হৃদয়ৰ প্ৰয়োজন। কোনোবাই অৱহেলা কৰিলে বা আওকাণ কৰিলে বেয়া নাপাব। মনত ৰাখিব সকলোৱে দামী বস্তুৰ যোগ্য নহয়। সকলোৰে অভাৱ আছে, কাৰোবাৰ টকাৰ অভাৱ, কাৰোবাৰ শিক্ষাৰ, কাৰোবাৰ মানৱতাৰ আৰু কাৰোবাৰ মৰমৰ। বৰ্তমান এই পৃথিৱীখনত থকা প্ৰায় মানুহেই মুখা পিন্ধে। তোমাক ইমান ধুনীয়াকৈ মিঠা কথাৰে ভুলাই ল'ব যে তুমি সপোন দেখি আছা নে বাস্তৱত আছা ধৰিবই নোৱাৰিবা। সুন্দৰ হ'লে অন্তৰৰ পৰা হ'ব লাগে, কাৰণ বাহ্যিক সুন্দৰতা বয়সৰ লগে লগে শেষ হৈ যায়, কিন্তু আপোনাৰ অন্তৰৰ সুন্দৰতা মৃত্যু পৰ্যন্ত লগত থাকিব। সপোন আৰু লক্ষ্যৰ মাজত মাত্ৰ এটাই পাৰ্থক্য আছে, সপোনৰ বাবে কষ্টবিহীন টোপনি লাগে আৰু লক্ষ্যৰ বাবে টোপনিবিহীন কষ্ট লাগে। জীৱনত যদি তুমি এনে মানুহ লগ পোৱা যিয়ে তোমাৰ যিকোনো কামত এইটো নকৰিবা সেইটো নকৰিবা উপদেশ দিয়ে, তেন্তে তেনে লোকক ধন্যবাদ দিবা, কাৰণ যি বাগিচাত মালি নাথাকে সেই বাগিচা শেষ বা বেয়া হৈ যায়। সফলতাৰ যুদ্ধ অকলেই কৰিব লাগিব। ঢৌ উঠে কিন্তু জিকাৰ পিছত। জীৱনত যদি কেতিয়াবা বেয়া দিনৰ মুখামুখি হয় তেন্তে এই কথা মনত ৰাখিব, সেই দিনটো বেয়া, আপোনাৰ জীৱনটো নহয়। বতাহত শুনা কথাবোৰ কেতিয়াও বিশ্বাস নকৰিব, কাৰণ কাণক বিশ্বাস কৰা মানুহে প্ৰায় প্ৰকৃত বন্ধু হেৰুৱাই পেলায়। নিজৰ ভুল নোহোৱাকৈ যদি কোনো ব্যক্তিয়ে আপোনাৰ ওচৰত ক্ষমা খোজে তেন্তে সদায় মনত ৰাখিব, হয়তো সেই মানুহজনৰ আপোনাৰ পৰা কিবা আশা আছে, নতুবা তেওঁ আপোনাক হেৰুৱাব নিবিচাৰে। জীৱনত সেইজনেই সফল হয় যিজনে ভঙাটোক বনাব জানে আৰু বেয়া পাই থকা মানুহজনক মনাব জানে। জীৱনৰ ৰাস্তা বনোৱা নাথাকে, যিয়েই যেনেকুৱা ৰাস্তা বনাব তেওঁ তেনেকুৱাই লক্ষ্যত উপনীত হয়। ইমান সহজ নহয় জীৱনৰ চৰিত্ৰ পালন কৰা। নিজকে ভাঙিব লগা হয় সম্পৰ্ক পালন কৰিবলৈ। কাৰোবাৰ ভৰিত পৰি সফল হোৱাতকৈ নিজৰ ভৰিৰে আগুৱাই কিবা কৰিবলৈ দৃঢ় হোৱা। নিজৰ জীৱন এনেকৈ জীয়াই যোৱা যাতে কোনোবাই যদি তোমাৰ বেয়াও কয়, আন কোনোৱে বিশ্বাস নকৰে তথাপিও নিজকে হাৰ মানি নল'বা। সেইজনক আপোনাৰ জীৱনৰ পৰা আঁতৰাই দিয়ক যিজনৰ কাৰণে আপুনি বাৰে বাৰে কান্দিব লাগে। সুখী হোৱাৰ ৰহস্য হ'ল সেই বস্তুৰ ওপৰত ধ্যান দিয়ক যি আপোনাৰ ওচৰত আছে, সেই বস্তুৰ ওপৰত নহয় যি আপোনাৰ ওচৰত নাই। যদি এইটো ধ্যান ৰাখে সদায় সুখী হ'ব। পৃথিৱীৰ সকলো বস্তুৱে ঠেকা খাই ভাঙি যায়, কিন্তু কেৱল সফলতাইহে ঠেকা খাই পোৱা যায়। এই 5টা তিতা কথা সদায় মনত ৰাখিব। সলনি হৈ যায় সেইসকল সময়ৰ দৰে যাক আপুনি জোখতকৈ বেছি সময় দিছিল। যিজনক আপুনি আপোন ভাবিছিল শেষত সেইজনে আপোনাক দুখ কষ্ট দিয়ে। সদায় সহজে পোৱা বস্তু বেছিদিন নাযায় আৰু বেছিদিন থকা বস্তু সোনকালে নাপায়। দূৰত্বই আমাক শিকায় ওচৰত থকা বস্তুৰ মূল্য কিমান। পইচাৰ শব্দই সত্যক চুপ কৰি দিয়ে। কাৰোবাৰ সৈতে সম্পৰ্ক যদি জোৰা লগাব লাগে বা ভাঙিব লাগে খৰধৰ নকৰিব, সময় ল'ব যাতে পিছত পস্তাব নালাগে। পৰীক্ষা সদায় অকলে দিয়া হয়, কিন্তু পৰিণাম সকলোৰে আগত আহে। সেয়েহে যেতিয়াই কিবা বেয়া কাম কৰিবলৈ যায় অলপ নিশ্চয় ভাবিব যে তাৰ পৰিণাম কেনেকুৱা হ'ব। এৰি দিয়ক ভাগ্যৰ ওপৰত বিশ্বাস কৰিবলৈ। যেতিয়া আপোনাতকৈ আপোন মানুহ সলনি হৈ যায় তেন্তে ভাগ্য ৰেখাৰ কি সাহস। যিজন মানুহৰ অন্তৰ চাফা এই পৃথিৱীয়ে আটাইতকৈ বেছি তেওঁকেই কন্দুৱায়। বিশ্বাস যদি নিজৰ ওপৰত থাকে তেন্তে শক্তি হৈ যায় আৰু যদি আনৰ ওপৰত থাকে তেন্তে সেয়া দুৰ্বল হৈ যায়। সেয়েহে জীৱনত কিবা ডাঙৰ কাম কৰিবলৈ সদায় বিশ্বাস নিজৰ ওপৰত ৰাখিব। যেতিয়া জেপত পইচা থাকিব
তেতিয়া মানুহে তেওঁলোকৰ ৰং দেখুৱাব আৰু যেতিয়া জেপত পইচা নাথাকিব তেতিয়া মানুহে আপোনাৰ ৰং চাব। বিপদ আপোনাৰ জীৱনলৈও আহিব, কেতিয়াও হাৰ নামানিব, সদায় আগুৱাই গৈ থাকিব। আপোনাৰ সাহসক নক'ব আপোনাৰ বিপদ কিমান ডাঙৰ, আপোনাৰ বিপদক বুজাই দিয়ক যে আপোনাৰ সাহস কিমান। জীৱনত আটাইতকৈ ডাঙৰ সুখ এই কাম কৰি পাব যিটো মানুহে ক'ব যে আপুনি কেতিয়াও কৰিব নোৱাৰে। আপোনাৰ চকু সদায় সেইসকলে খুলে যিসকলৰ ওপৰত আপুনি চকু মুদি বিশ্বাস কৰে, সেয়েহে মানুহক বিশ্বাস কৰিব কিন্তু চকু খুলি। মানুহ দুখ আহিলে ৰৈ যায় আৰু সুখ আহিলে নিজতে হেৰাই যায়। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।